সন্তানক কেনেকৈ পঢ়িবলৈ ক'ম আচলতে আজি মোৰ মনলৈ হঠাতে এটা কথা আহিল কাৰণ কি হয় মই ল'ৰাটোক সৰুতে কেনেদৰে পঢ়িবলৈ কৈছিলোঁ সেইটো মোৰ মনলৈ আহিল আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ কিন্তু বহুত মাকে মোলৈ সুধি থাকে যে মোৰ সন্তানে নপঢ়ে মই তেওঁলোকক কেনেকৈ পঢ়িবলৈ ক'ম আৰু এই ক্ষেত্ৰত মই এটা টেকনিক লগাইছিলোঁ সাধাৰণতে মোৰ সন্তানৰ যেতিয়া পঢ়াৰ টাইম হয় ধৰক গধূলি 7মান বজাৰ পৰা সি পঢ়িবলৈ ল'ব লাগে বুলি মই ভাবোঁ ঠিক তেনেকুৱা সময়ত মই তাক 2 ঘণ্টামানৰ আগতে বা 1.5 ঘণ্টামানৰ আগতে তাক সুধোঁ ৰেষ্ট লোৱাৰ পিছত যে দেহা তুমি প্ৰথমে খেলিবানে পঢ়িবা এনেকৈ সুধোঁ আৰু সি ক'ব মা মই খেলিম বা টিভি চাবানে পঢ়িবা সি ক'ব মা খেলিম বা টিভি চাম সদায় সি নিজে ভাল পোৱা কথাটো চুজ কৰিব অ'কে ঠিক আছে দেহা তেনেহ'লে তুমি 6টা বজাত টিভি চাবানে 6টা বজাত পঢ়িবা নে 7টা বজাত টিভি চাবানে 7টা বজাত পঢ়িবা আৰু সি ক'ব মা মই 6টা বজাত টিভি চাম বা খেলিম আৰু 7টা বজাত পঢ়িম আৰু সি নিজে যেহেতু সিদ্ধান্ত লয় যে সি 7 বজাত পঢ়িব আৰু যেতিয়া 7 বাজে মই তাক পঢ়া টেবুলত পঢ়িবলৈ দিওঁ আৰু সদায় আচলতে আমি সন্তানক কেতিয়াও ডাইৰেক্ট পঢ়িবলৈ ক'ব নালাগে যে তই পঢ় টিভি চাই থাকিব নালাগে মোবাইল চাই থাকিব নালাগে পঢ় সদায় আমি সিহঁতক 2টা অপশ্যন দিব লাগে যাতে সিহঁতে নিৰ্বাচন কৰিবলৈ শিকে আৰু সিদ্ধান্ত ল'বলৈ শিকে আচলতে আমি সন্তানক সিদ্ধান্ত ল'বলৈ শিকোৱাটো বহুত দৰকাৰী কালি তেওঁলোকৰ ফেয়াৰৱেল আছিল যেহেতু তেওঁ এবাৰ 12 দিব বিদ্যালয়লৈ গ'ল বহুত বেছিয়ে তাৰ দেৰি হ'ল কালি দিনটো বহুত বেছি ফূৰ্তি কৰিলে তাৰপিছত আজি মই তাক সুধিছোঁ দেহা কাইলৈতো সৰস্বতী পূজা আছে তুমি কি কৰিম বুলি ভাবিছা কালি দিনটোতো তোমাৰ প্ৰায় নিশাহে তুমি পঢ়িব পাৰিছা দিনটোতো তোমাৰ মানে প্ৰায় নষ্টই হ'ল তুমি কি কৰিম বুলি ভাবিছা তেতিয়া সি কৈছে যে চাওঁ মা আজিৰ দিনটোত মোৰ অৰ্গেনিক কেমিষ্ট্ৰি এইখিনি চাবলৈ আছে যদি সেইখিনি মই ক্লিয়াৰ কৰিব পাৰোঁ তেতিয়াহে মই সৰস্বতী পূজা খাবলৈ যাম আৰু ঠিক আছে মোৰ দেহা তেনেহ'লে তুমি নিজে সিদ্ধান্ত ল'বা যিটো ভাল হয় তুমি সেইটো কাম কৰিবা আৰু ধৰক গতিকে আমি প্ৰথম কথা যে আমি সন্তানক সিদ্ধান্ত ল'বলৈ শিকোৱা অত্যন্ত দৰকাৰ তেওঁলোকে কি কৰিব কি কৰা উচিত অনুচিত আৰু আমি জাপি দিব নালাগে যেতিয়া আমি সিদ্ধান্ত জাপি দিওঁ তেওঁলোকৰ কাৰণে এটা সিদ্ধান্তবিলাক বুজা হৈ পৰে আৰু কোনো মানুহে বুজা কঢ়িয়াব নিবিচাৰে আমাৰ সন্তানেও নিবিচাৰে গতিকে আপুনিও এনেকুৱা ধৰণৰ সৰু টেকনিক ব্যৱহাৰ কৰি চাবচোন আৰু যদি সুফল পায় মোক জনাবলৈ নাপাহৰিব কিন্তু মনত ৰাখিব পেৰেণ্টিং বহুত কঠিন আৰু তাৰ কাৰণে বহুত ধৈৰ্যৰ দৰকাৰ ধন্যবাদ